দলংখন এখন আগতে এবাৰ গৈছিলে 2018 চনত, আকৌ 21 জনৰ পিছত আকৌ এখন নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। তাৰপিছত এতিয়া এই 2025ত এখন মানে 39 হাইৱে আৰু একমাত্ৰ মানে পথ। গোটেই ইয়াত মানে কৃষি ভিত্তিত মানে মানুহখিনি নিৰ্ভৰশীল। গোটেই মানে এইটো যদি কেনেবাকে গোটেইখন এতিয়া গুচি যায়, তো একদম যোৱা অৱস্থা হৈ আছে। সেইটো গুচি যায়, মানুহখিনি বহুত সমস্যা এটা হ'ব। অঞ্চলিক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক'লৈকে যায়? এই আপোনাৰ 3 নং ভোলাগৈ। ইফালেও পুৰা বানৰ, এইপিনেও গোটেই পানী হৈ আছে। তথাপিতো একমাত্ৰ পথ এইখন দলঙে আছিলে, এইটো ভাঙিলে। এতিয়া বহুত সমস্যাৰ সন্মুখীন হ'ব মানুহখিনি। কিবা আহ্বান জনাব প্ৰশাসন বা চৰকাৰে? মানে ইয়াত এতিয়া অলপ SDRF আপোনাৰ নাও চাওবিলাক যদি নমাই দিয়ে, অকণমান সষ্টম হৈ থাকিবলৈ অনুৰোধ জনাওঁ। কিবা আহ্বান জনাব? সোনকালে বনাই দিলে ভাল হয়। ইয়াৰ পিছত ব্যৱস্থাটো কৰিলে, ৰিপেয়াৰিংটো কৰিলেও ভাল হ'ব। এতিয়া ক'বও নোৱাৰি নহয়, ৰাতি এতিয়ালৈ গুচি যাব পাৰে গোটেইখন। সেইটো ছিঙি গ'ল অলৰেডি, যদি গোটেইখন ছিঙি যায় তেতিয়া অকল সমস্যাই হ'ব। স্থানীয় বিধায়ক মৃণাল শইকীয়াই দুখ প্ৰকাশ কৰিছে বিষয়টোৰ ওপৰত, কি ক'ব? তেওঁতো যথেষ্ট আগতে কাম কৰি দিছে, দলংখন দুবাৰকৈ বনাই দিছে। দুখ প্ৰকাশ কৰাটো তেওঁ আছেই, সহযোগ কৰিও আছে, কাম খবৰ লৈ আছে। কিন্তু ইয়াৰ পিছৰ পৰ্যায়খিনি কি হয় চাবলগীয়া হ'ব।